হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? ইয়াৰ ৰাতিপুৱা পৰিৱেশটো কি ধুনীয়া চাওকচোন, মুকলি আকাশৰ। মানে বৰষুণ যিহেতু দি আছে, ইফালে আকৌ সৰু ল'ৰাটো স্কুল নাই, পৰীক্ষা শেষ হ'ল, ডাঙৰ ল'ৰাটো মানে পৰীক্ষা আছে, সেইটো কাৰণে আজি অকলে যাবলগীয়া হৈছে ডাঙৰ ল'ৰাটো। ইফালে আকৌ ল'ৰাটোক পঠিয়াই মই ধুমা-ধুমকৈ মেখেলা চিলাত ব্যস্ততা হৈ পৰিছোঁ। মানে মেখেলা চিলা অৰ্ডাৰ আছিলে, আৰু আপোনালোকে কেনেকুৱা মেখেলা চিলাই কমেণ্ট কৰি জনাব দেই। মই কিন্তু প্ৰথমতে নকটাকৈ ধুনীয়াকৈ চিলাই লওঁ, তেতিয়া মানে ফুলবোৰ সহকা পিছলা নহয়, ধুনীয়াকৈ মানে পৰি যায় ফুলবোৰ। ইফালে মই ইয়াত চাওকচোন, এনেকুৱাই মই কাপোৰ চিলাওঁ, কাৰণ মই কেমেৰা ধৰা মানুহ নাই, সেইটো কাৰণে মই এনেকুৱাই চিলাবলগীয়া হৈছে। মই কিন্তু পাছতহে কাটি দিওঁ, কেনেকুৱা কাটো আপোনালোকক মই অলপমান আজি ভিডিঅ'টো দেখুৱাই দিম। যিসকলে চিলাই কাম কৰে সেইসকলে কমেণ্ট কৰি জনাবচোন, কথাটো মানে সঁচা নে মিছা। কিন্তু ময়ো ইমান ভালকৈ নাজানো, মই কিন্তু কাপোৰ চিলাই মই ট্ৰেইনিঙত কোনো যোৱা নাই, শিকিবলৈ যোৱা নাই, মই নিজে শিকিছোঁ, সেইটো কাৰণে ক'ৰবাত ভুলো হ'ব পাৰে। ইফালে মোৰ চিলাই হৈ গ'ল, কমপ্লিট হৈ গ'ল মেখেলিখন। ইফালে আকৌ বৰষুণ যিহেতু দি আছে, আপোনালোকক দেখুৱাই দিম আমাৰ ছাগলীৰ অৱস্থা কি। আৰু চোতালটো চাওকচোন, ইমান চেলুৱা গৈছে, একদম বাৰে চেণ্ডেল পিন্ধি গ'লে পৰিব এনেকুৱা যেন লাগে। ল'ৰাকেইটাক বহুত ভয় লাগে। ইফালে আকৌ মায়ে মানে ধুনীয়াকৈ কিবাখিনি পাত পুত কাটি কৰি দিছে ছাগলীকেইটাক। এয়া চাওকচোন, যিহেতু ছাগলীয়ে পানী ভৰি খায়, বৰষুণ ভৰি খায়, সেইটো কাৰণে এনেকুৱা বান্ধি থ'ব লগা হৈছে। ইফালে আকৌ মই আম কাটিব ওলাইছোঁ, এতিয়া কিন্তু 11টা বাজি গ'ল, আমি ভাত খাবলৈ ওলাইছোঁহে। ইফালে আকৌ এয়া চাওকচোন, গাহৰিকেইটা অলপমান মানে আনি থৈছিলোঁ মই ৰাস্তাত, যিহেতু বৰষুণ দি আছিলে, ৰাতিপুৱা ভাগতে আনিলোঁ। এতিয়া মই বাৰীলৈ অলপমান লৈ যাওঁ, অকণমান মানে বৰষুণটো এৰিছে, সেইটো কাৰণে বাৰীলৈ লৈ যাবলৈ ওলাইছোঁ। কাৰণ বেছি বোকাত থাকিলে মানে ভৰিবোৰ গোটেই পানী খাই যায়, সেইটো কাৰণে মই লৈ গৈছোঁ। চাওকচোন আমাৰ গাঁৱলীয়া ৰাস্তা পৰিৱেশ এয়া।